সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। বিশাল ৰেলীৰে মুকালমুৱা জাগাৰা জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দীপ্তি তালুকদাৰ আৰু জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দীনেশ বৈশ্যৰ দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ। নিউজ নাৰেক ৰিপৰ্ট। বিশাল ৰেলীৰে মুকালমুৱা জাগাৰা জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী দীপ্তি তালুকদাৰ আৰু জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী দীনেশ বৈশ্যৰ দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ। উল্লেখযোগ্য যে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মুকালমুৱা জাগাৰা জিলা পৰিষদৰ প্ৰাৰ্থী দীপ্তি তালুকদাৰ আৰু 54 নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য দীনেশ বৈশ্যৰ হৈ প্ৰচাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ। জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তত ৰাতিপুৱা 9 বজাৰ পৰা নলিচা জিৰণি, চৰাচক, তালুকদাৰ পাৰাৰ গোসাইঘৰ প্ৰাংগণ, গায়াপাৰাৰ ৰাজহুৱা পুখুৰী পাৰ, পশ্চিম জাগাৰাৰ কলেজ চক, জাগাৰা ঠাকুৰীয়াৰ দৌলৰখৰা বস্তি চুবুৰীৰ শিৱ মন্দিৰ প্ৰাংগণ, সত্ৰ চুবুৰীৰ বাসুদেৱ মন্দিৰ প্ৰাংগণ, নপ্তিপাৰাৰ বাসুদেৱ মন্দিৰ প্ৰাংগণ, 2 নং নপ্তিপাৰা কালী মন্দিৰ প্ৰাংগণ আৰু নিশা 9 বজাত আহতত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰে। দিনজোৰা কাৰ্যসূচীৰে চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা, বৰক্ষেত্ৰী সমষ্টিৰ 10 নং জাগাৰা মুকালমুৱা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী দীপ্তি তালুকদাৰ, জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী দীনেশ বৈশ্য, বিজেপিৰ বৰক্ষেত্ৰীৰ ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মন, জিলা বিজেপিৰ উপসভানেত্ৰী ৰীতামণি ডেকা, ৰাজ্যিক প্ৰভাৰী অজিত পাটোৱাৰী, বিজেপি নেতা লাচিত ডেকা, ভূপেন তালুকদাৰকে মুখ্য কৰি কেইবাগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। জয়টোৱে আশা কৰিছোঁ আৰু প্ৰায় জয় নিশ্চিতই হৈছে আৰু ৰাইজে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিছে আৰু ওলাই আহিছে, প্ৰায়খিনি ৰাইজে ওলাই আহিছে। আজি এতিয়া জাগাৰা পঞ্চায়তৰ আৰু 4খন বাকী আছে। হয়, আজি আমাৰ 10টা ৱাৰ্ডত আছে। 10টা ৱাৰ্ডত ইতিমধ্যে 5খন সম্পূৰ্ণ হৈছে। মই শ্ৰী দীনেশ বৈশ্য, মোৰ নপ্তিপাৰাত ঘৰ। মই ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ মনোনীত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী। ৰাইজে মোক বিপুল সঁহাৰি দিছে। মই প্ৰতি ঘৰ মানুহৰে ঘৰে ঘৰে গৈছোঁ, গৈ মই ভোট ভিক্ষা খুজিছোঁ আৰু সকলোৱে মোক আগ্ৰহ প্ৰকাশ কৰি সকলোৱে কৈছে ভোট দিম বুলি কৈছে। হয়, মই প্ৰথমবাৰৰ বাবে এই ৰাজনৈতিক ক্ষেত্ৰখনত আহিছোঁ। বহুতেই ভাল লাগিছে, ৰাইজৰ যিটো অভূতপূৰ্ব সঁহাৰি সেইটো দেখি কিনে। ধৰক যোৱাকালি মই বৰষুণ আহি আছিলে, বৰষুণ নেওচিও তেখেতসকলে যেনেকৈ বৰষুণত তিতি তিতি গৈ কিনে মোৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, সেই ক্ষেত্ৰত কালি মোৰ আকৌ বেছি উৎসাহ জাগিছে। ধন্যবাদ। আমি আজি নপ্তিপাৰা জাগাৰা এই পঞ্চায়তখনত আমি ইতিমধ্যে 10টা ৱাৰ্ডত 5খন সভা অনুষ্ঠিত কৰিলোঁ। আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে সকলোৱে বহুত উৎসাহিত হয়, যিহেতু সকলো আঁচনি আমাৰ ৰাইজে ঢুকি পাইছে। গতিকে ভৱিষ্যতে অনাগত দিনকেইটাতো আমাৰ প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী দীপ্তি তালুকদাৰ আৰু আঞ্চলিক সদস্য দীনেশ বৈশ্য ডাঙৰীয়াক যথেষ্ট সঁহাৰি যোগাইছে
আমি আনন্দিত হৈছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাই যথেষ্ট আগ্ৰহী হৈছোঁ আৰু আমি নিশ্চিত হৈছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী এইবাৰ বিপুল ভোটত জয়যুক্ত হৈ এখন সুস্থ সবল জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত গঠন কৰিব। ধন্যবাদ। মই সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। মই ষ্টেটৰ মুখ প্ৰভাৰী হিচাপে বৰক্ষেত্ৰী জিলা পৰিষদৰ দায়িত্ব দিছে। সুন্দৰভাৱে আমি বৰক্ষেত্ৰী জিলা পৰিষদখন আমাৰ অকল জিলা পৰিষদে নহয়, আমাৰ যিখিনি আমাৰ 5খন পঞ্চায়ত আছে আৰু আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মেম্বাৰসকলে আমাৰ বিপুল ভোটত জয়যুক্ত হৈ আমাৰ নিজৰ নিজৰ আসনত আমি বহিব। আমাৰ বিপুল ভোটত আমি জয়যুক্ত হ'ম। আমাৰ কোনো এটা বিৰোধী দলৰ একদম ধূলিচ্ছেদ হৈ গৈছে। কোনো প্ৰাৰ্থীয়ে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি সমূহ দলীয় কাৰ্যকৰ্তা যেনেকৈ আমি কেম্পেইনিং কৰি আমি মিটিং কৰি আছোঁ, কংগ্ৰেছৰ কোনো এখন মিটিং আমি দেখা নাই। তেখেতসকলে ভয় কৰিছে, মিটিং দিবলৈ ভয় কৰিছে, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ আমি উৎসাহেৰে আমাৰ সমূহ দলীয় কাৰ্যকৰ্তা ওলাই আহি মিটিং সামগ্ৰী কৰি আমি ওলাই আহিছে আৰু বিপুল ভোটত জয়যুক্ত হৈ আমাৰ প্ৰাৰ্থীসকলক আমি আগুৱাই লৈছোঁ। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিকুৰাই চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।